ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আছে এক সুখবৰ। অসমৰ পৰা উমৰাহ হজৰ নিয়ত কৰা লোকসকলৰ বাবে আছে ভাল খবৰটো। বৰ্তমান আগষ্ট মাহৰ বাবে চলি আছে উমৰাহ হজৰ বুকিং। আগষ্ট মাহৰ শেষত হজযাত্ৰীসকলে উৰা মাৰিব মক্কা মদিনালৈ। আপুনি উমৰাহ হজ কৰিব বিচাৰিছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। উমৰাহ হজলৈ যোৱা ট্ৰেভেলছৰ প্ৰতিযোগিতাৰ মাজত অন্যতম সংস্থা হৈছে আল হাৰামাইন হজ উমৰাহ টুৰছ অফ ইণ্ডিয়া নামৰ সংস্থাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে সম্পন্ন কৰি আহিছে উমৰাহ হজ। উমৰাহ হজলৈ যাবৰ বাবে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য এক সংস্থাৰ নাম হৈছে আল হাৰামাইন হজ উমৰাহ টুৰছ অফ ইণ্ডিয়া। গুৱাহাটীৰ পৰা গাইড, মক্কা মদিনাত ভাৰতীয় খাদ্য, জিয়াৰত ইত্যাদি সুবিধাৰ সৈতে আপুনি আদায় কৰিব পাৰিব উমৰাহ হজ। বৰ্তমানেও চলি আছে উমৰাহ হজৰ বুকিং। আপুনিও আল হাৰামাইন হজ কৰিব বিচাৰিলে সচিব তাজুল ইছলামৰ সৈতে যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9954858336। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহু। মই আল হাৰামাইন হজ উমৰাহ টুৰছ অফ ইণ্ডিয়াৰ এজন সচিব। গতিকে আপোনালোক যিসকল হজলৈ যাব বিচাৰি আছে আমাৰ লগত যোগাযোগ কৰক। ইনশাআল্লাহ আমাৰ কোম্পানীটো ভাল, মানে থকা খোৱা বোৱা সব ভাল। আৰু বৰ্তমানে এটা গ্ৰুপ আছে আমাৰ, বৰ্তমানে মক্কাৰ পৰা মদিনালৈ গৈছে। এইটো মাহতে যোৱা গ্ৰুপটো হৈছে, বৰ্তমানে মদিনাত আছে। গতিকে আপোনালোকে গোটেই অসমবাসী এখেতৰ কাৰণে দোৱা কৰিব, যাতে হজ কৰি এখেত যাতে ঘৰলৈ উভতি ভালে ভালে আহে। এখেতৰ কাৰণে গোটেই অসমবাসীয়ে দোৱা কৰিব ইনশাআল্লাহ। বৰ্তমান কোন কোন মাহৰ বুকিং চলি আছে? বৰ্তমানে আগষ্ট মাহৰ লাষ্টত এটা গ্ৰুপ যাব ইনশাআল্লাহ। যদি কোনোবা যাব বিচাৰি আছে এখেতে আমাৰ লগত যোগাযোগ কৰক। ইনশাআল্লাহ যাব, আৰামত যাব, আৰামত আহিব, হজো কৰিব ভালে ইনশাআল্লাহ। আমাৰ ইয়াত কোনো অসুবিধা নহয়। আমাৰ লগত একেবাৰে গুৱাহাটীৰ পৰা মুআল্লিম লগত লৈ একেবাৰে উমৰা কৰাই, জিয়াৰত কৰাই, সব কৰাই আকৌ গুৱাহাটীলৈ মানে উভতি আহে। একেবাৰে গুৱাহাটীৰ পৰা লৈ যায়, আকৌ গুৱাহাটীলৈ আহে ইনশাআল্লাহ। ইয়াত এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে বহুত এনেদৰে ফ্ৰডসকল আছে। নাই 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 নাই, আমাৰ ইয়াতে ফ্ৰড শ্বড এইবিলাক নাই। আমাৰ কোম্পানীটো ভাল, আমি বহুত দিনৰ পৰা আমাৰ মানুহ গৈ আছে, তেনেকুৱা কোনো হেৰি নাই, আমাৰ কোনো গিল্টি নাই ইনশাআল্লাহ। ভালে গৈ আছে, ভালেই আহি আছে মানুহ। থকা খোৱাৰ সুবিধা কেনেকুৱা? সুবিধাটো বৰ ভাল। মক্কাটো ওচৰত হয় আমাৰ হোটেল, মদিনাটো ওচৰত হয়, দুয়োটাইত ওচৰতেই হয়। আৰু খোৱা বোৱাৰ ক্ষেত্ৰে বৰ ভাল ইনশাআল্লাহ। মদিনাৰ পৰা কিমান দূৰ আছে হোটেলখন? একেবাৰে ওচৰতে, একেবাৰে ওচৰতেই হয়। মদিনাটো একেবাৰে ওচৰত হয়, মক্কাটো একেবাৰে ওচৰত হয়। সচিবে নিজে গাইড কৰে? নিজে গাইড কৰে, নিজে মানে গুৱাহাটীৰ পৰা লৈ যায়, আকৌ গুৱাহাটীলৈ আনি আৰে। কোনো অসুবিধা নহয় এখেতৰ। বৰ ভালে ভালে যায়, মানুহে আহি আমাৰ বৰ নাম গায়, গুণগান গায় ইনশাআল্লাহ। বেয়া কোনেও এতিয়ালৈকে কোৱা নাই আমাৰ। ভালে ভালে যায়, ভালে ভালে আহে ইনশাআল্লাহ। এতিয়া ৰাইজক কি মেছেজ দিব খুজিব? মেছেজ দিম মানে যদি কোনোবা যাব বিচাৰি আছে, উমৰাহ হজত যাব বিচাৰি আছে, বহুত মানুহ আছে উমৰাত যাব এতিয়ালৈকে, যদি কোনোবা যায় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক ইনশাআল্লাহ। ভালে যাব, ভালে আহিব। মানে একেবাৰে আমাৰ গুৱাহাটীৰ পৰা গাইড আকৌ গুৱাহাটীলৈ আনি আৰে। কোনো ধৰণৰ অসুবিধা নাই আমাৰ ইয়াতে। কোনো ফ্ৰডটো নহয়, এইবিলাকতো নহয় আমাৰ ফ্ৰড। আপোনালোকৰ কোম্পানীটোৰ নাম কি আছিল? আমাৰ কোম্পানীটোৰ নাম হৈছে আল হাৰামাইন হজ উমৰাহ টুৰছ অফ ইণ্ডিয়া। আৰু আমাৰ নাম্বাৰটো হৈছে 9954858336। এইটো নাম্বাৰত যোগাযোগ কৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ইনশাআল্লাহ। কোনো অসুবিধা নহয়। এই নাম্বাৰত যোগাযোগ কৰি যাব পাৰিব ইনশাআল্লাহ। বা কিবা জানিবলৈ হ'লেও আমাৰ লগত যোগাযোগ কৰিব পাৰিব ইনশাআল্লাহ, একো অসুবিধা নহয়।